নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি ডিএমইৰ 9 মাৰ্চত যি এক্সাম হ'ব নন টেকনিকেল বিভাগৰ তাৰ চিলেবাছ, তাৰ এক্সাম পেটাৰ্ণ সম্পৰ্কে আমি আলোচনা কৰিম। যদি আমি চিলেবাছখন চাওঁ, ইয়াত জিকে, জেনেৰেল ছায়েন্স, মেথছ আৰু ইংলিছ এই চাৰিটা ভাগৰ পৰা কুৱেশ্যন অহা দেখা যায়। যদি আমি জিকে পৰ্চনটোলৈ চাওঁ, ইয়াত 10ৰ পৰা 20টা কুৱেশ্যন অহা দেখা যায়। জেনেৰেল ছায়েন্সৰ পৰা 10ৰ পৰা 20টা কুৱেশ্যনে অহা দেখা যায়। মেথমেটিক্সৰ পৰা 10টা কুৱেশ্যন আৰু ইংলিছৰ পৰাও 10টা কুৱেশ্যনে অহা দেখা যায়। কিন্তু ইয়াত যদিও লজিকেল ৰিজনিংটো আছে, তাৰ পৰা কুৱেশ্যন অহা এতিয়ালৈকে দেখা পোৱা নাই। মাত্ৰ 2019 চনৰ পেপাৰখনতে যি লজিকেল ৰিজনিঙৰ পৰা কুৱেশ্যন আহিছিল, কিন্তু অসম গভৰ্ণমেণ্টৰ এক্সাম কেতিয়া কি কাটি দিয়ে কোনেও নাজানে। চ' আমি লজিকেল ৰিজনিংটো অলপ চলপ চাই যাব লাগিব। নেক্সট যদি আমি চাওঁ যে এক্সাম কি লেংগুৱেজত আহে, এক্সামত অনলি ইংলিছ মিডিয়ামে থাকিব নে আছামিছ মিডিয়ামত থাকিব। যদি আমি চাব যাওঁ যে আছাম গভৰ্ণমেণ্টৰ ডিএমইৰ যিবিলাক নন টেকনিকেল এক্সাম, তাত কোনো ধৰণৰ আছামিছ মিডিয়াম নাথাকে। কিন্তু গ্ৰেড 4ৰ যিবিলাক এক্সাম হয়, তাত আছামিছৰ লগতে ইংলিছ মিডিয়াম এই দুটা ভাষাও থাকে। মানে মেইনলি মাল্টি লেংগুৱেজ হ'ব পাৰে যদিহে গ্ৰেড 4 এক্সাম হয়। যদি আমি ডিএমইৰ এক্সাম পেটাৰ্ণ সম্পৰ্কে চাব যাওঁ, ইয়াত মেইনলি টোটেল 50টা কুৱেশ্যন থাকে আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 2 নম্বৰ থাকে। চ' ইয়াত টোটেল নম্বৰ হৈ যাব 100 মাৰ্কছ। ঠিক আছে, আৰু ইয়াত নিগেটিভ মাৰ্কিং আহে নে নাহে, ডিএমইৰ যিবিলাক আগৰ পৰীক্ষা হৈ গৈছিল তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং এতিয়ালৈকে দেখা নাই। চ' এইবাৰো হয়তো নিগেটিভ মাৰ্কিং নাথাকে, আৰু যদি নিগেটিভ মাৰ্কিং থাকে অফিচিয়েল ন'টিছ যোগে আমাক নিশ্চয় জনাব। ঠিক আছে, আৰু ডিএমইৰ যিবিলাক এক্সাম হয় তাত এটা পষ্টৰ এগেইনষ্টত 3জনকৈ কেণ্ডিডেট মতা এতিয়ালৈকে দেখা গৈছে। এইখিনিতে মই আপোনালোকক জনাম যে আমি আমাৰ চেনেলত DHS ডিএমইৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছে 2018 পৰা আৰম্ভ কৰি 2024লৈকে, সেইবোৰ সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰি গৈ আছোঁ। আপোনালোকে আমাৰ চেনেলত গৈ তাৰ প্লেলিষ্ট ভিজিট কৰি তাত আমি DHS ডিএমই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বুলিও এটা প্লেলিষ্ট বনাইছোঁ, সেইটো আপোনালোকে চাব পাৰে। আৰু তাত আমি সুন্দৰকৈ যিবিলাক প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছে সেইবিলাক ডিছকাছ কৰিছোঁ। যদি আমি জিকে পৰ্চনটোলৈ চাওঁ, ইয়াত জিঅ'গ্ৰাফীৰ কুৱেশ্যন অহা দেখা যায়, লগতে হিষ্ট্ৰী পাৰ্টৰ পৰাও কুৱেশ্যন অহা দেখা যায়। হিষ্ট্ৰী পাৰ্ট বুলি ক'লে ইয়াত মেইনলি ইণ্ডিয়ান হিষ্ট্ৰীৰ কুৱেশ্যনে বেছিকৈ অহা দেখা যায়। আছাম হিষ্ট্ৰীটো জাষ্ট নামতহে আছে বুলি ক'ব পাৰি, দুটা বা এটা কুৱেশ্যন অহা দেখা যায়। কিন্তু ইণ্ডিয়ান হিষ্ট্ৰী ইয়াত ভেৰি ইম্পৰ্টেণ্ট হয়। পলিটিৰ কুৱেশ্যনো অহা দেখা যায়, লগতে আৰ্ট এণ্ড কালচাৰ অহা দেখা যায়। ইয়াত বিশেষকৈ যদি আমি চাওঁ, আছাম ৰিলেটেড কুৱেশ্যন বৰ কমকৈ অহা দেখা যায়, মানে 2-এটা কুৱেশ্যন জাষ্ট আহে আৰু। ষ্টেটিক জিকেৰ টপিকবিলাক যদি আমি চাওঁ, ইয়াত বুকছ এণ্ড অথৰৰ কুৱেশ্যন আহে। ইম্পৰ্টেণ্ট ডেইজ ইভেণ্ট চাব লাগিব, ষ্টেটছ আৰু তাৰ ইউনিয়ন টেৰিটৰীবিলাক চাব লাগিব, নেইবাৰিং কাণ্ট্ৰিবিলাক চাব লাগিব, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন যেনে ইউনিচেফ, ইউনেস্কো এইবিলাক আমি চাব লাগিব। কেপিটেল কাৰেঞ্চি ভেৰি ইম্পৰ্টেণ্ট, প্ৰত্যেকবাৰে কুৱেশ্যন আহিবই। ৰিভাৰ, ডেম এইবিলাক আমি চাব লাগিব। ৱাইল্ড লাইফ চাব লাগিব। স্পৰ্টছৰ কুৱেশ্যনো অহা দেখা যায়, এৱাৰ্ডছ, ট্ৰফি, ফেষ্টিভেল, ট্ৰাইবছ ইন ইণ্ডিয়া এইবিলাক চাব লাগিব। ইণ্ডিয়ান চেঞ্চাছ, ফেমাছ পাৰ্চনেলিটিৰ ওপৰতো কুৱেশ্যন অহা দেখা যায়। লগতে ইণ্ডিয়াৰ যিবিলাক ফেমাছ আছে, ফেমাছ যিবিলাক ঠাই আছে, যিবিলাক সমাধিস্থল আছে, সেইবিলাক কুৱেশ্যন অহা দেখা যায়। ডিএমইৰ নন টেকনিকেলৰ এক্সামবিলাকত জেনেৰেল ছায়েন্স এই টপিকটোৰ পৰাও বহুখিনি কুৱেশ্যন অহা দেখা যায়। ইয়াতে মেইনলি চাব গ'লে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই 3টা পাৰ্টৰে কুৱেশ্যন আহে। যদি আমি আৰু ডিটেইলছত চাব কাৰণে যাওঁ, তেতিয়াহ'লে ইয়াত যদি আমি চাওঁ মষ্ট ইম্পৰ্টেণ্ট টপিক ফ্ৰম ছায়েন্স, তেতিয়াহ'লে থাকিব ব্লাডৰ ওপৰত কুৱেশ্যন আহে। ধৰক ব্লাড গ্ৰুপ সুধি দিব পাৰে, কোনটো ইউনিভাৰ্চেল ড'নাৰ, কোনটো ইউনিভাৰ্চেল ৰিচেপ্টৰ, বা প্লাজমা কিমান থাকে আমাৰ ব্লাডত, সেইবিলাক আহিব পাৰে। গ্লেণ্ডছ এণ্ড হৰমন অতিকে ইম্পৰ্টেণ্ট, যেনে ধৰক পিটুইটাৰী গ্লেণ্ড, মাষ্টাৰ অফ গ্লেণ্ড বুলি কাক কোৱা হয়, কোনটো গ্লেণ্ডে গ্ৰ'থ হৰমন ছিক্ৰেট কৰে, এইবিলাক। ভিটামিন এণ্ড ডিজিজ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিবই, মাষ্ট বি। ডাইজেষ্টিভ চিষ্টেম ইম্পৰ্টেণ্ট, মেটেল নন মেটেল সুধিব পাৰে, কোনটো মেটেল হয় ইয়াৰে, কোনটো নন মেটেল হয়। হিট এণ্ড টেম্পাৰেচাৰ ইম্পৰ্টেণ্ট, সুধিব পাৰে হিটৰ ইউনিট কি, বা কনভাৰ্ট কৰিব দিব পাৰে ডিগ্ৰী চেলচিয়াছ এইবিলাক। যদি আমি চাওঁ SI ইউনিট, যিকোনো এটা আমাক দি দিলে, ধৰক হিট ক'লে যে হিটৰ SI ইউনিট কি, টেম্পাৰেচাৰৰ SI ইউনিট কি, এইটো ইম্পৰ্টেণ্ট। আৰু নেক্সট যদি চাওঁ আমি চিম্বল অফ কেমিকেল কম্পাউণ্ড, সুধিব পাৰে যে গ'ল্ডৰ চিম্বল কি, কেমিকেল চিম্বল কি, চিলভাৰৰ কেমিকেল চিম্বল কি, এইকেইটা আছে মষ্ট ইম্পৰ্টেণ্ট টপিক। তাৰ উপৰিও আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি পাৰ্টটো চাবই লাগিব। যদি আমি মেথমেটিক্স পাৰ্টটোলৈ আহোঁ, ইয়াৰ পৰাও 10টা কুৱেশ্যন আহে, অৰ্থাৎ টোটেল হ'ব আমাৰ 20 নম্বৰ। মেথছৰ পৰা যদি আমি চাওঁ, ইয়াৰে নাম্বাৰ ছিষ্টেম, ফ্ৰেকশ্যন, LCM HCF, পলিনমিয়েল, লিনিয়াৰ ইকুৱেশ্যন, স্কোৱাৰ ৰুট উলিওৱা আহে বা কিউব ৰুট, চাৰ্টছ এণ্ড ইণ্ডাইচেছ এইবিলাক আহে।
সিম্পলিফিকেশ্যন কুৱেশ্যন আহিবই পাৰ্চেণ্টেজ বহুত ইম্পৰ্টেণ্ট ৰেচিঅ' প্ৰপৰ্শ্যন বহুত ইম্পৰ্টেণ্ট প্ৰফিট এণ্ড লছ এটা কুৱেশ্যন থাকিবই চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট থাকিবই টাইম এণ্ড ৱৰ্ক আৰু লগতে স্পীড টাইম ডিষ্টেঞ্চতো কুৱেশ্যন অহা দেখা যায় এই গোটেইকেইটা মানে টপিকে মেথছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মেনচুৰেশ্যন এণ্ড জিঅ'মেট্ৰি ভলিউম আৰু ছাৰ্ফেচ এৰিয়া ট্ৰিগনোমেট্ৰি হাইট এণ্ড ডিষ্টেঞ্চ প্ৰবেবিলিটি আৰ্থমেটিক প্ৰগ্ৰেশ্যন আৰু জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন অৰ্থাৎ এপিজিপিৰ কুৱেশ্যনো মেথছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যদিহে আমি ইংলিছ পাৰ্টটো চাওঁ ইয়াৰে চিনোনিম এণ্টনিম অৰ্থাৎ সমাৰ্থক শব্দ বিপৰীত শব্দ টেন্স প্ৰিপজিশ্যন লগতে কালেক্টিভ নাউন ইডিয়মছ ফ্ৰেজ অহা দেখা যায় চেণ্টেন্স কাৰেকশ্যনো এটা ইম্পৰ্টেণ্ট টপিক হৈ যায় লগতে কাৰেক্ট স্পেলিং আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এইবিলাক আমাৰ ইংলিছৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ কিছুমান টপিক হয় এইখিনি হৈছে তাৰ মেইন চিলেবাছ আছাম গভৰ্ণমেণ্টৰ এক্সাম হয় কেতিয়া ক'ত কোনটো ষ্টেপত কি চেঞ্জ হৈ যায় কোনো নাজানে গতিকে আমি সকলো ফালৰ পৰা প্ৰিপেয়াৰ হৈ এক্সামত